অলৰাইট চ' গাইছ এতিয়া মানে গাড়ীখন ধোৱা অলমষ্ট কমপ্লিট হৈ গ'ল। এতিয়া এখন চাব পাৰে অলমষ্ট এতিয়া মানে এনেকুৱা এতিয়া তিতি আছে, এইখন গাড়ী এতিয়া তিতি আছে। এতিয়া মানে হেৰি কৰিব নোৱাৰিম মানে এতিয়া এনেকৈ থাকিব। এতিয়া গিলাচখন এতিয়া ধুই দিলোঁ, এতিয়া মানে চব কৰি দিলোঁ আৰু এতিয়া তাৰপিছত এতিয়া মানে কি কৰিম, এতিয়া এইটো বাল্টিং লৈ গৈ এতিয়া টেবুলত থৈ দিব লাগিব। এতিয়া আজি ভাবিছোঁ মই গাড়ীখন ধুম বুলি, আজি ধুবলৈ চান্স পাই গ'লোঁ। কাৰণ কি আজি ঘৰত কোনোৱে নাই। আজি ভাবিলোঁ কি যে গাড়ীখন আজি ধুম অকণমান, তেতিয়া ভাল দেখাব। ইমান দিন হ'ল গাড়ীখন ধোৱাই নাই, স্কেচ পৰি আছে ইফালকৈ। বৰ বেছিকৈ স্কেচ পৰা নাই, অকণমান দীঘলকৈ এডাল আঁচ এডাল পৰি আছে আৰু ভিতৰখিনি অলপ মুচিব লাগে। কাৰণ ভিতৰখিনি শুকান ফটকানি দি এতিয়া মুচি দিব লাগিব। এতিয়া ভিতৰখিনি মুচিব পাৰিলোঁহেঁতেন, এতিয়া চাবিটো নাই নহয়। চাবিটো এতিয়া ক'ত থ'লে ক'ত নথ'লে এতিয়া মায়ে জানিব। এতিয়া চাবিটো ক'ত থ'লে ক'ত নথ'লে মা অহাৰ পাছতহে মই চাবিটো ল'ম। তাৰপিছত অকণমান গাড়ীখন ষ্টাৰ্ট দিম। ষ্টাৰ্ট দিয়াৰ পাছত অকণমান গাড়ীখন এইখিনি মুচিম আৰু গাড়ীখন ভিতৰডোখৰ শুকান কাপোৰ দি মুচিব লাগিব। তিতা ফটকানি দি মুচিব নোৱাৰিম, নহ'লে আকৌ বেয়া দেখাব ন। আকৌ বেয়া লাগিব, আকৌ ইঞ্জিন চিঞ্জিন আছে, আকৌ পানী সোমালে আকৌ বেয়া দেখাব। আকৌ বেয়া দেখাবতো বাদেই দিয়ক, মানে ষ্টাৰ্ট নহ'ব ন আকৌ পাছতকৈ। সেইকাৰণে তো আজি গাড়ীখন ধুই দিলোঁ আৰু যেনে তেনে কৰি। আজি সময় পালোঁ কাৰণে কালিও ধুব পাৰিলোঁহেঁতেন। কালিও ধুবলৈ মানে সময় নহ'ল মানে, কাৰণ কথাটো হ'ল কি কালি মানে বিজি হৈ আছিলোঁ ন। কালি দেওবাৰ আছিলে, চুলি কাটি দিলোঁ। চুলিখিনি চাব পাৰে আপোনালোকে, চুলিখিনি ইমান ধুনীয়াকৈ কাটি দিলোঁ। চাওক চুলিখিনি ইমান ধুনীয়া হ'ল। তো সেইকাৰণে কৈছোঁ নিজৰ গাড়ীখন অকণমান ভালকৈ থ'ব লাগে। তাৰপিছত নিজৰ গাড়ীখন কাৰণে ইমান ধুনীয়াকৈ ধৰিছোঁ। অকণমান এইখিনি চোন ইমান অকণমান এইবোৰ স্কেচ পৰিছে কৈছোঁ। মই যোনবোৰ আঙুলি দি গৈছোঁ এইবোৰ একদম পূৰা লেতেৰা হৈ গৈছে। এইখিনি দেখিছে ন কিমান লেতেৰা হৈ গৈছে। চলোৱা নাই গাড়ীখন। মই ভাবিছোঁ এইখন গাড়ী মই মানে এদিন চলাম। এইখন গাড়ী মই এদিন চলাম। এইখন গাড়ী এদিন ভাবিছোঁ। প্ৰথমতে শিকি ল'ব লাগিব, তাৰপিছত চলাম আৰু একচুৱেলি মই ছকিডিং ফিল্ডত যেতিয়া মই যেতিয়া ছকিডিং ফিল্ডত যাম, ছকিডিং ফিল্ডত গ'লে মানে মোক মানে মানুহ এজনৰ লগত খোজ কাঢ়োঁ যে, মোৰ মানে চিনাকি, আগৰ পৰাই চিনাকি আৰু এতিয়াই নহয়, আগৰ পৰাই চিনাকি। সেই মানুহজনে মানে মোক কৈছিলে হেৰি তুমি বোলে গাড়ী নচলাবা বোলে, এনেই ধেমালি কৰে আৰু। তাৰপিছত কাৰণ মই সুধিলোঁ কেলৈ গাড়ী নচলাম, বুজিলোঁ নহয়। তেতিয়া তেওঁ মোক মানে কৈছে গাড়ী নচলাবা বোলে, গাড়ী চলাবলৈ বোলে তুমি বোলে ভুম কিনি উৰাই দিবা, গাড়ীখন ক'ৰবাত আকাশত উৰি যাব বোলে। এনেকুৱা হাঁহি উঠিছে নহয়। মই হাঁহিলে মানে মোৰ পাছফালে মানুহখিনিও হাঁহে আৰু দেখিলে। সেইকাৰণে এনেই ধেমালি কৰে আৰু, সৰু ল'ৰা যে মই, এনেই ধেমালি কৰে আৰু, সৰু ল'ৰা বুলি ভাবিছিলে। এনেই ধেমালি কৰে আৰু মোৰ লগত, সদায় খোজকাঢ়ি থকা যে ছকিডিং ফিল্ডত। সেইকাৰণে তো অলমষ্ট এখন গাড়ী এখন আছে। তাৰপিছত আৰু এখন কিনিম, স্কুটি এখন কিনিবলৈ আছে মোৰ। তো মই স্কুটি এখন কিনিম ভাবিছোঁ। গাড়ীখনতো আছে কিন্তু এইটো মডেলৰ মানে গাড়ীখন ভাল আছে। এইটো মডেলৰ মানে গাড়ীখন মানে অলমষ্ট ভাল আছে। হ'লেও ওপৰত যদি কিবা গিলাচ এখন যদি ওপৰত মানে কিছুমান গাড়ীবোৰত মানে মই দেখোঁ ওপৰত মানে কিছুমান গাড়ীত মই দেখোঁ ওপৰত মানে গিলাচ থাকে মানে, সেইবোৰ গাড়ী মানে বহুত দাম, লাখৰ ওপৰত দাম আছে মানে। কিন্তু এই গাড়ীখন মানে মোৰ পচন্দ হ'ল মানে। প্ৰথম যেতিয়া মই ডিলাৰত গৈছিলোঁ মানে মই কথাটো কৈছোঁ ভিতৰত মানে কথাটো হ'ল কি কৈছোঁ মানে এনেকুৱা এটা কথা হ'ল, প্ৰথম যেতিয়া মই ডিলাৰলৈ গৈছিলোঁ, ডিলাৰত যাওঁতে মানে মোৰ তেতিয়া এইখন গাড়ী মোৰ ইমান পচন্দ নহ'ল। তাৰপিছত ডিলাৰলৈ যেতিয়া গাড়ীখন উলিয়ালে, তেতিয়া মোক দেখালে, ক'লে কি এইখন গাড়ী তোমাৰ পচন্দ হৈছে নে নাই হোৱা, মোক মানুহজনে সুধিছিলে। তাৰপিছত মই তেতিয়া ক'লোঁ এইখন গাড়ী মোৰ পচন্দ হোৱা নাই। তাৰপিছত যেনে তেনে কৰি কিনি পাপাই মানে মোক ক'লে এইখন গাড়ী লৈ লোৱা, কাৰণ এইখন গাড়ীয়ে তোমাৰ পচন্দ হ'ব পাৰে। কাৰণ ওপৰত যোনবোৰ কিছুমান গাড়ীবোৰ আপোনালোকে চবে দেখিছে হপায়, একদম ওপৰত মানে গিলাচ থাকে মানে, ওপৰৰ গিলাচখন মানে খুলি দিব পাৰি, আকৌ বন্ধ কৰিব পাৰি, খুলিবও পাৰি। সেইবোৰ গাড়ী মানে অলপ লাখৰ ওপৰত দাম আৰু। তো তথাপিও এইখন গাড়ী মানে মোৰ প্ৰথম দিনাখন ইমান পচন্দ নহৈছিলে, কিন্তু 2-3 দিনৰ পাছত মোৰ এইখন পূৰা ভাল লাগিলে আৰু। আপোনালোকৰ ওচৰত যদি এনেকুৱা গাড়ী এখন যদি আছে ন, বহুত ভাল হ'ব তেতিয়া। মানে ওপৰত গিলাচ লগা গাড়ীবোৰ মানে বহুত দাম, মানে লাখৰ ওপৰত দাম মানে সেইবোৰ গাড়ী। সেইকাৰণে তো আজি বৰ্তমান গাড়ীখন ধুলোঁ,
তিতা ফটকা দি মুচি একদম পূৰা মই মোৰ নিজৰ পুৰণা চোলা এটা আছিলে সেই চোলাটো দি ধুই দিলোঁ। ধুই মেলি অকণমান চাফ চিকুণ কৰি দিওঁ আৰু নিজৰ গাড়ীখন অকণমান চাফ চিকুণকৈ ৰাখিব লাগে ন। অকণমান ভাবিছোঁ এখন গাড়ী এতিয়া কি কৰিম বুলি ভাবি আছোঁ। এতিয়া চলাম বুলি ভাবিছোঁ কিন্তু চলাবলৈ নোৱাৰোঁ। আকৌ ষ্টাৰ্ট দিব পাৰোঁ কিন্তু চাবিটো নাই। এতিয়া মা আহিলেহে হ'ব এতিয়া সেইকাৰণে। তো আজি ভিডিঅ'টো ইমান দিয়ে থৈছোঁ আৰু কাৰণ আজি যিমানখিনি মানে মই গাড়ীখন ধুলোঁ, মই গাড়ীখনৰ কিন্তু দৰ্জাখন খুলিবও নাপালোঁ। গাড়ীখন খুলিলোঁ কিন্তু মই ভিতৰখিনি দেখাই দিলোঁ সপায়। ভিতৰখিনি মই আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিলোঁ। ভিতৰত চিট টিট চব ঠিকেই হৈ আছে কাৰণ ভিতৰত আকৌ মই মুচিবলৈ নাপালোঁ। এতিয়া তেওঁ আহিলেহে হ'ব। তো সেইকাৰণে আজি ভিডিঅ'টো ইমানটোৱেই থৈছোঁ। আকৌ কাইলৈ লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ। হ'ব, আজি থৈছোঁ আৰু কাৰণ আজি ৰাতিপুৱা মই ভাবিলোঁ কি যে ভিডিঅ' এটা বনাম বুলি। সেইকাৰণে আজি বনালোঁ আৰু নিজৰ ঘৰৰ গাড়ীখনেৰে আজি অকণমান চফা কৰোঁচোন। বহুত দিন হ'ল চফা কৰা নাই। একদম মাজে মানে একদম স্কেচ পৰি গ'ল। মানে একদম মাজে আপোনালোকে ধৰিব পাৰিব মানে কি হ'ল, একদম স্কেচ পৰি আছে। মানে মাজে ইমানেই স্কেচ পৰিছে মানে ধৰিব পৰা নাই। মানে এনেকুৱা লাগিছে যে স্কেচটো গাড়ীখনৰ এই ওপৰত পৰি গ'ল। একদম গিলাচকেইখন একদম লেতেৰা হৈ গৈছিলে, স্কেচ পৰিছে, তলফানে স্কেচ পৰিছে, পিছফানেতো পৰা নাই বাৰু, পাছফানে একো স্কেচ পৰা নাই। মানে কথা এটা হ'ল, এদিন মানে মই ক'ৰবাত গৈছিলোঁ, বকুলৰ ছাইডে গৈছিলোঁ। বকুলৰ ছাইডে যাওঁতে মানে মই ক'ৰবাৰ পৰা আহি আছিলোঁ মানে 5 মিনিটৰ পৰা গাড়ী এখন মানে আমাৰ গাড়ীখনত লাগি কিনি মানে সেই গাড়ীখনে মানে আমাৰ গাড়ীখনত মানে মাৰি দিলে মানে। তাৰপিছত সেইটোতো ভালেই হ'ল কি যে অকণমান একো নেভাঙিলে, একো নহ'ল গাড়ীখন, একো স্কেচ নপৰিলে। কিন্তু তাৰ লাষ্টৰ দিনাখন এজন মানুহ আমাৰ মানে নিমালি গাঁৱৰ এজন মানুহ আহিছিলে। তো সেই গাড়ীখন উলিয়াওঁতে মানে পাছফানে যোনটো যে আমাৰ সেইটো যে খুটাটো এতিয়া অলপ আগতে দেখিছিলে, সেই খুটাটো মানে লাগি গ'ল। মানে পাছফানে মানে ঘেক কৰিলে মানে একদম। সেই খুটাটো লাগি যোৱাৰ কাৰণে পাছফানে মানে এনেকুৱা স্কেচ বহিলে ন, একদম 3ডাল 4ডাল মানে স্কেচ বহি গ'ল। তাৰপিছত আৰু বেয়াও লাগিলে। গাড়ীখন মানে ইমান ভাল গাড়ীখন, ইমান নতুন গাড়ীখন, মোৰ এখন গাড়ীখন স্কেচ পেলাই দিলে মানুহজনে। তাৰপিছত একো নক'লে আৰু। তাৰপিছত মই আকৌ কিবা বগা পুটিং এটা বগা সেইটো যে পুটিনটো মাৰি মেলি ভাল কৰি দিলোঁ আৰু। মই পুটিন মাৰিছিলোঁ যেতিয়া মানে দাগ পৰিছিলে সেই গাড়ীখনত, তেতিয়া মই পুটিন মাৰি দিছোঁ। পাছফানে মানে পূৰা দাগ পৰি গ'ল, 3টা স্কেচ পৰি গ'ল। মানে আপোনালোকক দেখাই দিওঁ আহক। মই যদি এনেও ক'ব পাৰোঁ নহয়, মই আপোনালোকক দেখাই দিছোঁ। 3টা স্কেচ পৰি গৈছে একদম। মানে কি ক'ম আৰু, হয় দেখাই দিছোঁ। এয়া চব এই পলিথিনটো একদম তললৈ নামিয়ে আহিছে। এয়া স্কেচ চাওক, 1 2 3টা কিমানটা স্কেচ বহিলে চাওক। একদম ইয়ালৈকে স্কেচটো বহিলে। খুটাটো লাগিছিলে একদম। খুটাটো এইটো খুটা নহয়, সেইটো খুটা আছিলে। কিমানটা স্কেচ বহিলে চাওকচোন, কিমান বেয়া লাগিছে। গাড়ীখন মানে ইমান নতুন গাড়ীখন, মানে স্কেচ পেলাব নালাগে। পিছে এইটো চিন চাওকচোন আপোনালোকে, কিমান দীঘল চিন এটা বহি গ'ল। সেইকাৰণে কওঁ, গাড়ী উলিয়ালে অলপ চম্ভালি উলিয়াব লাগে। গাড়ীখন ইমান খৰধৰ কৰিব নালাগে, নিজৰ গাড়ী হয় নহয় এখন। খুটাটো এইটো খুটাত লাগিলেগৈ চব। মানে গাড়ীখন আহিছিলে আপোনাৰ মানে এনেকৈ লাহেকৈ আহি থাকোঁতে এইডোখৰত লাগি গ'ল। এই খুটাটো লাগি গ'ল, এইডোখৰত লাগি গ'ল একদম। এই খুটাটো হোৱাৰ কাৰণে অলপ মানে দিগদাৰ হ'ল আৰু। তাৰপিছত আৰু একো নহ'লগৈ আৰু। এইটো খুটাত লাগি গ'ল মানে গাড়ীখন। ইমান বেয়াকৈ লাগিছে ন, একদম ঘেক কৰি গৈছে একদম। বেয়াও লাগে নিজৰ গাড়ীখন এনেকৈ মানে স্কেচ পৰিলে, হয়নে নহয় কওকচোন। তো এতিয়া গাড়ীখন স্কেচ পৰিলে
বেয়াও লাগিছে নিজৰ গাড়ী ন নিজৰে গাড়ী বেয়াও লাগে মানে কম গাড়ী উলিয়ালে অকণমান চম্ভালি উলিয়াব লাগে যাতে আপোনাৰো ঘৰত যদি গাড়ী আছে প্লিজ আপোনালোকে অকণমান চম্ভালি কিনি গাড়ী উলিয়াব মানে বাহিৰলৈ চম্ভালি কিনি উলিয়াব নিজৰ ঘৰৰ যদি চোতাল ততাল যদি আছে নিজৰ অকণমান ওচৰত যদি খুটা এটা যদি আছে অকণমান লাহে লাহে উলিয়াব কাৰণ এতিয়া মোৰ গাড়ীখন এতিয়া আপোনালোকক দেখালোঁগৈ পাছফালে কেনেকুৱা স্কেচ পৰিলে আগফালেতো নপৰিলে পাছফালে পৰিলে স্কেচ কিমান দীঘল স্কেচ এডাল এনেকৈ স্কেচ এডাল পৰি গ'ল একদম দীঘলকৈ এনেকৈ চিধাকৈ পৰিছে আৰু এডাল এনেকৈ পৰি গ'ল বেয়াও লাগে মানে এনেকুৱা গাড়ী স্কেচ পৰি থাকিলে ন সেইকাৰণে কৈছোঁ আপোনালোকৰ গাড়ী উলিয়ালে অকণমান ভালকৈ উলিয়াব সাৱধানকৈ উলিয়াব যাতে এতিয়া গাড়ীখন একো স্কেচ নপৰে নতুন গাড়ী ন নতুন গাড়ী হ'লে বেয়াও লাগে বাৰু পুৰণা গাড়ী হ'লে বা একো নহয় বাৰু পুৰণা হৈছে একো নহয় হয়নে তো থৈছোঁ আৰু আজি ভিডিঅ'টো ইমানটিয়ে আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ মানে কাইলৈ লগ পাম আৰু দেই বাই